আপোনালোকে নিশ্চয় জানে যে অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা স্বীকৃতি অসমীয়া জাতিৰ বাবে এক ঐতিহাসিক ক্ষণ আৰু এই স্বীকৃতিৰ প্ৰতিজন খিলঞ্জীয়াৰ বাবে আনন্দৰ দিন আৰু আমাৰ গৌৰৱৰ দিন। অসমীয়া ভাষা সুৰক্ষা আৰু প্ৰসাৰৰ বাবে মোদী চৰকাৰে লোৱা সিদ্ধান্তক আমি আনন্দিত হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। ভাৰতত ধ্ৰুপদী ভাষা মৰ্যাদা পোৱা তামিল, তেলেগু, সংস্কৃত, কানাডা আদিকে ধৰি 11টা ভাষাৰ যি স্বীকৃতি পাইছে তাত আমি গৌৰৱ অনুভৱ কৰিছোঁ। এই ক্ষেত্ৰত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী হোৱাত এক সুন্দৰ পদক্ষেপ বুলি আমি গণ্য কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ চকচা মণ্ডল তৰফৰ পৰা আমি ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণে যে ৰাষ্ট্ৰীয় ক্ষেত্ৰত এই স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত আমাৰ ৰাজনৈতিকভাৱে এক পদক্ষেপৰ ক্ষেত্ৰত যি সুন্দৰ ভূমিকা গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত এই ধ্ৰুপদী মৰ্যাদাৰ ক্ষেত্ৰত স্বীকৃতি পোৱাত এক অৰিহণা যোগাইছে।